শ্ৰীৰামপুৰ ভিচিডিচিৰ অন্তৰ্গত ৰিফিউজি কলনীৰ দুটাকৈ ৰাস্তাৰ শিলান্যাস কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য সজল কুমাৰ সিংহই। ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা কোনো চৰকাৰ বা কোনো ৰাজনৈতিক দলৰ নেতা মন্ত্ৰীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে ৩ নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ পাৰিষদ তথা বৰ্তমান বিটিআৰৰ কাৰ্যবাহী সদস্য শ্ৰী সজল কুমাৰ সিংহই। এই মন্তব্য ৩ নম্বৰ শ্ৰীৰামপুৰ সমষ্টিবাসী ৰাইজৰ। যুগ যুগ ধৰি শ্ৰীৰামপুৰ বজাৰৰ পৰা শ্ৰীৰামপুৰ ৰিফিউজি কলনীলৈকে যোৱা এটা পকী পথৰ অভাৱত ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছিল। এজাক বৰষুণ দিলেই স্কুলীয়া কলেজীয়া ছাত্ৰ ছাত্ৰীকে ধৰি অঞ্চলটোৰ লোকসকলে যাতায়াত কৰাৰ বাবে বহুত অসুবিধা হৈছিল। কিন্তু আজি ৩ নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ পাৰিষদ তথা বৰ্তমান বিটিআৰৰ কাৰ্যবাহী সদস্য সজল কুমাৰ সিংহই এই কঠিন কামটো কৰি দেখুৱালে। শ্ৰীৰামপুৰ ভিচিডিচিৰ অন্তৰ্গত ৰিফিউজি কলনীৰ দুটাকৈ ৰাস্তাৰ শিলান্যাস কৰে আজি। এই ৰাস্তাটো বহুত বছৰৰ পিছত নিৰ্মাণ কৰাৰ খবৰ পাই গাঁওবাসীৰ মাজত এক আনন্দৰ লহৰ বৈ যায়। এই ৰাস্তাটোৰ শুভাৰম্ভণি কৰাৰ বাবে গাঁওবাসীয়ে সজল সিংহক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছে। দীৰ্ঘদিন বুলি নহয়, স্বাধীনতাৰ পিছতে শ্ৰীৰামপুৰ কলনীৰ ৰাস্তা হোৱা নাই। ৰাইজে ইমান দুৰ্দশা যিটো কয়, আমাৰ যিটো ৰাস্তাত পিকচাৰ হৈ যায়, ল'ৰা ছোৱালীয়ে স্কুলত যাব নোৱাৰে। বাৰিষা আহিলে মই চেণ্ড গ্ৰেভেল অলপ কৰি দিওঁ, ৰাইজেও নিজৰ পকেটৰ পৰা চেণ্ড গ্ৰেভেল কৰি চলি আছে। আজি চাওক, শ্ৰীৰামপুৰৰ নিচিনা, শ্ৰীৰামপুৰ বুলি ক'লে আপুনি গোটেই অসমত যে ইয়াত এইটোৱেই হ'ল মেইন এণ্ট্ৰেঞ্চ, গোটেই অসমৰ এইটো হাৰ্ট। তো আজি শ্ৰীৰামপুৰবাসীৰ যদি এনেকুৱা অৱস্থা হয় আৰু শ্ৰীৰামপুৰটো এনেকুৱা নহয়, কোনো বেকৱাৰ্ড এৰিয়া নহয়, একদম ফৰৱাৰ্ড এৰিয়া, হাই ৰোডৰ লগত। কিন্তু দীৰ্ঘদিন ধৰি কোনেও কাম কৰা নাই বা কিবা টেকনিকেল প্ৰব্লেমত হোৱা নাই, এইটো মই নাজানো। কিন্তু মই MCLA হোৱাৰ পিছৰ পৰাও ৰাইজে এইটো খুব ডিমাণ্ড দি আছিল যে আপুনি থাকোঁতে এই বস্তুটো আমাৰ বনাই দিব লাগে, যে 3টা ৰাস্তা আছে আৰু ড্ৰেইন 3টা হ'ব লাগে। তাৰ ভিতৰত 2টা ড্ৰেইন 2টা ৰাস্তা অলৰেডি মই এইবাৰ চেংচন হৈছে। কিন্তু এটা বস্তু মই দেখা পাইছোঁ, আপোনালোকেও দেখা পাইছে সাংবাদিক ভাইসকলে, যে ইয়াত মানুহ ৰাইজৰ কিমান উৎসাহ এই ৰাস্তাটোক লৈ। য'ত মই 10 কিলোমিটাৰ ৰাস্তা দিছোঁ, তাত মই এনেকুৱা উৎসাহ দেখা নাই। আৰু মই শ্ৰীৰামপুৰ সমষ্টিৰ প্ৰতিনিধি হোৱাৰ পিছত 80 কিলোমিটাৰ ৰাস্তা বনাইছোঁ 4 বছৰ, আৰু 11টা ব্ৰিজ বনাইছোঁ। তো শ্মশান বনাইছোঁ, কবৰস্থানৰ পৰা আৰম্ভ কৰি গীৰ্জাৰ পৰা আৰম্ভ কৰি চব কাম কৰিছোঁ। কিন্তু মই এটা বস্তু দেখা পালোঁ যে এই 2টা ৰাস্তা মই যেতিয়াৰ পৰা কৰিছোঁ, ৰাইজে মোক ইমান ধন্যবাদ দিছে। মই ভাবি আছিলোঁ, বাপৰে, এইটোতো মই আৰু আগতে কৰিব লাগিছিল। মই ভিতৰৰ পৰা কল্পনা কৰিব পৰা নাই। মোক ৰাইজে যে কৈছে ইতিহাস হৈ গ'ল শ্ৰীৰামপুৰৰ মুখত। তো ইতিহাস যেতিয়া হৈছে, আপোনালোকে চিন্তা কৰিব নালাগে যে ইতিহাস হৈ থাকিব। আৰু এটা ৰাস্তা মিডিলৰ আছে, এইটো হ'ব, কাম ভালদৰে হ'ব। আৰু মোৰ এটা আগন্তুক দিনত মোৰ এটা শ্ৰীৰামপুৰ কলনীক লৈ মোৰ এটা কল্পনা আছে যে আমি টোটাল 3টা ৰাস্তাত, মই সেইদিনা মনে মনে ভাবি আছিলোঁ যে ৰাস্তা 3টা হোৱাৰ পিছত ষ্ট্ৰীট লাইট লগাই দিম 3টাত, একদম টাউনৰ নিচিনা হৈ যাব, চ'লাৰ থাকিব ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। যদি এইটো মই কৰিম বুলি মনে মনে আশা আছে। আৰু মই আপোনালোকক কথা দিছোঁ, মই ইয়াত MCLA হৈ থাকোঁ নাথাকোঁ, কিন্তু শ্ৰীৰামপুৰত থাকি ঘৰো বনাইছোঁ। আৰু শ্ৰীৰামপুৰত মই থাকাত মই কিবা পদত নাথাকিলেও আমাৰ বিটিআৰৰ চিফ বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰাও আমি ষ্টেট লাইন লগাব পাৰিম।